2026 চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটা ৰাজনৈতিক দলে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। শাসকীয় দল বিজেপি বা কংগ্ৰেছ বা আন যি ৰাজনৈতিক দলসমূহ আছে সকলোৰে যে প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসমূহ এতিয়া সুন্দৰভাৱে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত দুধনৈ বিধানসভা সমষ্টিত ফটৰিপাৰা গাঁৱৰ উপস্থিত আছো। আৰু এইখন গাঁও আচলতে ডেলিমিশ্যন হোৱাৰ পিছত দুধনৈ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু এই গাঁওখনত মই উপস্থিত আছো। আৰু এই গাঁওখনৰ যিটো সাধাৰণ ভোটাৰ আছে ভোটাৰসকলৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আৰু মই যিহেতু ফটৰিপাৰা গাঁৱত উপস্থিত আছো, এই গাঁওখনৰ এখন বজাৰ আছে, সৰু বজাৰ আছে। এই বজাৰখনত যিসকল লোক আচলতে বজাৰখনত বিভিন্ন ঠাইৰ অঞ্চলৰ লোকসকলে তেওঁলোকে বজাৰ কৰিবলৈ আহে বা একেলগ গোট হয়। কিন্তু সেই লোকসকলৰ বা সেই ভোটাৰসকলৰ মাজতো কিন্তু বিশেষ চৰ্চা চলে। আৰু তেওঁলোকৰ পৰা মনৰ কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু সমাগত নিৰ্বাচন বেছি দিন নাই, এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলে তেওঁলোকে গাঁৱে ভূঞে তেওঁলোকে খুলি মেলিছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে। ইয়াত কেনেকুৱা চলিছে প্ৰচাৰ? প্ৰচাৰ বুলি ক'বলৈ গ'লে তাৰমানে দুধনৈ বিধানসভা সমষ্টি আমি প্ৰথমবাৰৰ কাৰণে অন্তৰ্ভুক্ত হৈছো। হয় হয়, ডেলিমিশ্যনৰ পিছত। কিন্তু কথাটো হ'ল কি, আমি মানে আমাৰ কথাটো জনসাধাৰণৰ কথাটো হ'ল কি, আমি যিহেতু বিগত 10টা বছৰ আমাৰ শাসকীয় গোষ্ঠীৰ কোনো নেতা বা বিধানসভাত আমাৰ তেনেকুৱা ধৰণৰ প্ৰতিনিধি নাছিলে, যাৰ ফলত নেকি আমাৰ ফটৰিপাৰা বুলি আমাৰ গাঁওখন বুলি নহয়, গোটেই গোৱালপাৰাখন আমাৰ পিছ পৰি ৰ'ব। গতিকে তেনে ক্ষেত্ৰত এইবাৰ আমি আশা কৰিছো, আমাৰ যিহেতু দুধনৈ সমষ্টিৰ জনজাতীয় সমষ্টিৰ আমাৰ ৰাভা হাছঙৰ চিফ যে কিবা কয় টংকেশ্বৰ ৰাভা ডাঙৰীয়া যিহেতু প্ৰাৰ্থিত্ব পাইছে, নিশ্চিতভাৱে আমি তেওঁলোক গোটেই আটাইয়ে মানে তেওঁৰ মানে প্ৰাৰ্থিত্ব প্ৰদান কৰাত আনন্দিত হৈছো। কাৰণ এইবেলি আমি ভাবিছো যে আমাৰ মোটামুটি দুধনৈ সমষ্টিখন আমি বিজেপি চৰকাৰৰ গঠন কৰা নিশ্চয় আগভাগ ল'ব পাৰিব বুলি মানে আশা কৰিছো। আৰু যিহেতু আপুনি ক'লে ইয়াৰ প্ৰথমবাৰৰ পৰা কি হৈছিলে, ডেলিমিশ্যন হোৱাৰ পিছত অন্তৰ্ভুক্ত হৈছে। ইয়াৰ পূৰ্বে যি কংগ্ৰেছৰ দখলত আছিলে পূব সমষ্টিত আছিলে। হয় হয় হয়, আছিলে। উন্নয়ন চাওক, আমি প্ৰতিবাৰে আমি তেওঁলোকক মানে ভোটদান কৰি আহিছো। প্ৰাৰ্থিত নিৰ্বাচনত আমিও নিশ্চয় অংশীদাৰ আছিলো। কিন্তু কথাটো হ'ল কি, যেতিয়া আমি তেওঁলোকক নিৰ্বাচিত কৰি পঠিয়াও তেতিয়া ভোটৰ আগমুহূৰ্তলৈকে ঠিকে থাকে, কিন্তু যেতিয়া জিকি যায় তেওঁলোকে প্ৰতিনিধি হয়, তাৰ পিছত কিন্তু আমাৰ গাঁওখনত এবাৰ ভুমুকি মাৰিবলৈ নাহে। গতিকে কথাটো হ'ল কি, আমি তেওঁলোকৰ পৰা মানে বেলেগ কিবা পাইছো সেইটো আমি একেবাৰে নুই কৰো, কাৰণ পোৱা নাই। কাৰণ যিখিনি পাইছো আমি চৰকাৰৰ যিখিনি ধৰ আঁচনি আজি গোটেই অসম জুৰি মোটামুটি বিশ্বতে ক'ব গ'লে সমালোচনা হৈছে যে মানে বিজেপি চৰকাৰে একচুৱেলি আমাক কি দিছে, মহিলা সবলীকৰণৰ ক্ষেত্ৰত বা বিভিন্ন আঁচনিৰ যোগেৰে মানুহখিনিক কেনেকে মানে সহায় কৰিছে গৰীব দুখীয়া ৰাইজক, গতিকে সেইখিনি সৰ্বজন বিদিত। মানে ক'ব বিচাৰে আপুনি উন্নয়নৰ স্বাৰ্থত আছে। একচুৱেলি উন্নয়ন আমাৰ নিশ্চিতভাৱে আমি উন্নয়ন যিয়ে কৰিব তেওঁৰ স্বাৰ্থতে আমি ভোট প্ৰদান কৰিব লাগিব। হয়, এগৰাকী যুৱক আছে, তেওঁৰ সৈতে মনৰ কথা জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা চলিছে ইয়াত? এতিয়া নিৰ্বাচনৰ যিহেতু দিন চমু চাপি আহিছে বহুত কেণ্ডিডেট বিলাক এতিয়া আহিব বা আহি আছে। আমি হ'লেও এটা সাধাৰণ মানে ভোটাৰ, গতিকে আমি মানে ইলেকশ্যনৰ পাছত বা পলিটিকেলি আমি ইমান নাজানো, ইমান নলেজ নাই। গতিকে মই ভাবো কি উন্নয়ন, আমাক মুঠতে উন্নয়ন লাগে, যিয়ে কাম কৰিব আমি তাৰ পক্ষতে আছো। আৰু যিহেতু আমি বৰ্তমান চাব গ'লে অসমৰ যিখিনি সামগ্ৰিক মানে প্ৰেক্ষাপট যদি চাব যায়, তেতিয়াহ'লে আমাৰ বিজেপি নেতৃত্বাধীন মানে চৰকাৰে তেনেধৰণৰ উন্নয়নৰ কাম কৰি আছে। গতিকে নিশ্চিতভাৱে এইবাৰো ভাবিছো মানে বিজেপি দলে চৰকাৰ গঠন কৰিব। আৰু যিহেতু আমাৰ দুধনৈ সমষ্টি পৰিছে আৰু প্ৰথমবাৰৰ পৰা টংকেশ্বৰ ছাৰে যিহেতু প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, গতিকে আমি ভাবিছো নিশ্চিতভাৱে তেখেতে জয়লাভ কৰিব বুলি ভাবো। আৰু চৰকাৰী আঁচনি লাভ কৰিছে নাই? চৰকাৰী আঁচনি কৰিছো, এতিয়া আমাৰ গাঁৱতো বহুত কৰিছে, এতিয়া আমিও কৰিছো, নকৰা নহয়। আমাৰ চিফ মিনিষ্টাৰ যিটো CM ত্ৰিপুলাৰ মানে আঁচনি উলিয়াইছিলে, আচলতে ময়ো তাতে পাইছো। আৰু যিখিনি পাইছো সঁচাকৈ মোৰ বাবে মানে এটা খুব বিশেষকে আমাৰ দৰে নিবনুৱাৰ বাবে এটা উপযোগী হৈছে বুলি ভাবো। আৰু ময়ো এই ক্ষেত্ৰত উপকৃত হৈছো। কামত লাগিছে, কৰি আছো সেইখিনি। আৰু ধন্যবাদ আমাৰ মামালৈ যেনিবা। গতিকে আমি ভাবো কি এইবাৰ নতুনকে যদি নতুন মুখ দেখিম বা নতুন ধৰ বিধায়ক হয়, তেতিয়াহ'লে নিশ্চয় কিছু গাঁওখনৰো
উন্নয়ন হ'ব বুলি ভাবো আৰু এইখিনি। হয়, এয়া আছে যুৱক, এগৰাকী যুৱক, নতুন প্ৰজন্মৰ যুৱক, আৰু উন্নয়নৰ স্বাৰ্থত তেওঁলোকে সমৰ্থনত আছে বা তেওঁলোকে চাপোৰ্টত আছে। যিহেতু মই ফটৰিপাৰা গাঁৱত উপস্থিত আছো, আৰু এইখন গাঁও আচলতে ডেলিমিশ্যন হোৱাৰ পূৰ্বে পূব গোৱালপাৰা বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছিলে, আৰু ডেলিমিশ্যন হোৱাৰ পিছত এইখন গাঁও একেবাৰে সীমামূৰীয়া, পূব সমষ্টি আৰু দুধনৈ সমষ্টিৰ একেবাৰে সীমামূৰীয়া, আৰু ডেলিমিশ্যন হোৱাৰ পিছত আচলতে দুধনৈ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু এই গাঁওখন হৈছে, ফটৰিপাৰা গাঁওখন হৈছে পূব বিধানসভা সমষ্টি আৰু দুধনৈ বিধানসভা সমষ্টিৰ একেবাৰে সীমাত। আৰু ইয়াৰ যিসকল ব্যৱসায়ৰ লগত জড়িত বা এই দোকানখনত ক্ৰেতা বিক্ৰেতাসকল আহে, তেওঁলোকৰ সৈতেও মনৰ কথা জানিবলৈ চেষ্টা কৰিম, কাৰণ যিহেতু সমাগত নিৰ্বাচন, কি ক'ব, কেনেকুৱা চলিছে ইয়াত নিৰ্বাচনৰ প্ৰচাৰ? যিহেতু বেছি দিন নাই আৰু। ভালে চলিছে। প্ৰতিটো ৰাজনৈতিক পাৰ্টিসকল আহে নে ইয়াত? আহিছেনে? আৰু আহিব কেইজন। কেনেকুৱা বিধায়ক হোৱা তুমি বিচাৰা? আমি বিদায় কৰিছো বিজেপি। মানে উন্নয়ন কৰাৰ ক্ষেত্ৰত আমাৰ উন্নয়ন ভালে কৰিছে, বা আৰু ৰাস্তা ঘাট কিবা বস্তু বহুত আমাক কৰি দিছে, আৰু আশা আছে কৰি দিব। আমি সেইকাৰণে বিজেপি উন্নয়নৰ ক্ষেত্ৰত বা চৰকাৰী পক্ষত আছে। নমস্কাৰ। প্ৰথমতে আপোনালোকক ND24 এতিয়া হৈছে কি, এতিয়া হৈছে নিৰ্বাচনৰ বঁটা বলিছে আমাৰ ইপিনে, ভাল, সঁচাকৈ ভাল। আৰু যিখিনি আজি আমি এতিয়া দুধনৈ সমষ্টিত পৰিছো, দুধনৈ সমষ্টিত পৰাৰ কাৰণে আমাৰ খুবেই আনন্দিত হৈছো। আৰু যিবিলাক প্ৰতিনিধি আমাৰ ইয়াতে আহিছে, যাব আৰু আহিব, গতিকে আমি বিজেপি চৰকাৰকে বিচাৰো। বিজেপি চৰকাৰে আমাৰ বহুত উন্নয়ন কৰিছে, গতিকে তাৰ বাহিৰে আৰু একো নালাগে। এইখিনি ক'ব লাগিব। উন্নয়ন কৰিছে। আগৰ MLA যিজন আছিল পূব সমষ্টিত কৈছিল, তেওঁলোক কৰা নাছিল? নাই, একোৱে নাই, জিৰ', একো কৰা নাই, একদম জিৰ'। আহে নাই আমাৰ গাঁৱত, আহে নাই। এতিয়া কিন্তু আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত আমি বহুত উন্নয়ন দেখিছো, আৰু যিবিলাক আঁচনি চৰকাৰী সেইবিলাক সম্পূৰ্ণভাৱে পাইছো, তাতে আমাৰ কোনো অসুবিধা নাই। ঠিকে আছে। কি হওক, আজি আমাৰ আগন্তুক দিনত আহিলে, ইলেকশ্যন আহিলে, আৰু বেছি দিন নাই। সাজু আছেনে? সাজু। আমি বিজেপিৰ পক্ষতে আছো। বিজেপিৰ পক্ষত কিয়? যিহেতু যিখিনি আজি উন্নয়নমূলক আমাৰ কাম, আজি আমি যিখিনি নিৰাপত্তা আজি দিছে, আৰু যিখিনি আমি সহায় সহযোগিতা আমি চৰকাৰৰ ফালৰ পৰা পাইছো, সেইখিনি আমি বহুতখিনি উপকৃত। আৰু সেইকাৰণে বিজেপি চৰকাৰ আমাক লাগিবই, আৰু থাকিবই, আৰু কৰিমেই। সেইটোৱে মোৰ ফালৰ পৰা কৈছো, আৰু বেলেগ বিশেষ নকওঁ যে আমাৰ বিজেপি লাগিব, সেইটো থাকিবই লাগিব। প্ৰতিনিধিসকল আহিছে নে নাই ইয়াত? প্ৰতিনিধি আহিছে। কোন আহিলে? কোন দলৰ আহিছে? আছিল বহুতে, কংগ্ৰেছৰ ৰাইজৰ দলৰ আহিছিল, কংগ্ৰেছৰ কিবা কিবি এইবিলাক আহিছিল, কিন্তু আমি সেনেকুৱা ধৰণৰ হেৰিবিলাক আমি ইমানখিনি গুৰুত্ব দিয়াও নাই। কিন্তু আমাক বিজেপিহে লাগে। বিজেপিৰ প্ৰাৰ্থীগৰাকী আহিছে নে? আহিছে। হয়, এয়া আছিল সাধাৰণ ভোটাৰ, সাধাৰণ গাঁৱৰ লোক বা তেওঁলোকৰ ভোটাৰ আছিলে, আৰু তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিছো। আচলতে সকলোৱে বিচাৰিছে যে তেওঁলোকে উন্নয়নৰ পক্ষত তেওঁলোকে আছে বা জানিবলৈ দিছে। আমাৰ কথা নহয়, আচলতে সাধাৰণ যি ভোটাৰ, এই ভোটাৰে ব্যক্ত কৰিছে তেওঁলোকৰ মনৰ কথা। আৰু আমি এই মুহূৰ্তত দুধনৈ বিধানসভা সমষ্টিৰ একেবাৰে সীমামূৰীয়া ফটৰিপাৰা গাঁৱৰ উপস্থিত আছো, আৰু ফটৰিপাৰা গাঁৱৰ সাধাৰণ ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিলো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।